Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। আজি এটা নতুন সিৰিজত আমি আৰম্ভ কৰিবলৈ গৈ আছো আৰু এই সিৰিজটোৰ বাবে যথেষ্টখিনি মেছেজ পাইছিলো, কমেন্টও পাইছিলো যে এপিএসসি যোনটো সিসেটৰ ম্যাথছ এণ্ড ৰিজনিংৰ পাৰ্ট আছে সেই ম্যাথছ এণ্ড ৰিজনিংৰ পাৰ্টটোৰ বাবে যথেষ্টখিনি মেছেজ কমেন্ট পাই আছিলো আৰু এইটো ইগাল এডুকেশ্যন চেনেলৰ এপিএসসিৰ প্ৰথমটো ক্লাছ আৰু যদি যোনটো সিৰিজ এই সিৰিজটো যদি আপোনালোকে ভাবে যে কন্টিনিউ কৰিব লাগে তেন মই গোটেইটো টপিক বা যিমানখিনি টপিক লাগে ম্যাথছ এণ্ড ৰিজনিংৰ গোটেই টপিকখিনি কভাৰ কৰিবৰ কাৰণে মই হাজু আছো যদি আপোনালোকে বিচাৰে। ইয়াতে আমি বিশেষকৈ যোনটো সিৰিজ থাকিব এই সিৰিজটোত আমি ম্যাথছ এণ্ড ৰিজনিংৰ যিমানখিনি টপিক লাগিব সেই টপিকখিনিৰ আমি কনসেপ্টখিনি বুজিব চেষ্টা কৰিম। লগতে যোৱা 10টা বছৰ বা 15টা বছৰত ইউপিএসসি পেপাৰত বা যোৱা কেইটামান বছৰে এপিএসসি পেপাৰত যিমানখিনি কোৱেশ্চন আহিছিলে সেই কোৱেশ্চনখিনি সলভ কৰিব চেষ্টা কৰিম। এই কোৱেশ্চনখিনিৰ লগত যিখিনি ৰেফাৰেন্স কোৱেশ্চন আমি বনাব পাৰো সেই ৰেফাৰেন্স কোৱেশ্চনখিনিও আমি সলভ কৰিব কাৰণে এবাৰ চেষ্টা কৰিম। গতিকে সেশনটো নিশ্চয় ভাল লাগিব আৰু এইটো আজি আমাৰ ক্লাছ নম্বৰ 1। তো ক্লাছ নম্বৰ 1ত বিশেষকৈ আমি আজি আলোচনা কৰিব বিচাৰি আছো যে যেটো সিসেটৰ সিলেবাস আছে যেটো সিলেবাসত ম্যাথছ এণ্ড ৰিজনিং যিখিনি লাগিব সেই ম্যাথছ এণ্ড ৰিজনিংৰ একদম প্ৰপাৰ যেটো সিলেবাস সেই প্ৰপাৰ সিলেবাসটো আলোচনা কৰিম। লগতে যোৱা কেইটামান বছৰত প্ৰায় 10টা বছৰত কোনটো চেপ্টাৰৰ পৰা কিমানটা কোৱেশ্চন আহিছিল সেই যেটো ওয়েট সেই কোৱেশ্চনৰ যেটো ওয়েট সেই ওয়েটৰ বিষয়ে আমি আজি অকমান আলোচনা কৰিম। গতিকে আশা কৰো ক্লাছটোৱে যথেষ্টখিনি আপোনাক হেল্প কৰিব। আৰু এইটো ক্লাছ নম্বৰ 1 আৰু ক্লাছ নম্বৰ 2 অতি সোনকালে এটা সুন্দৰ টপিকৰ সৈতে আহি আছে। পোনপ্ৰথমে আমি এপিএসসি সিসেটৰ সিলেবাসটোৰ কথা আলোচনা কৰিম আৰু সিলেবাসত আমি বিশেষকৈ ম্যাথছ এণ্ড ৰিজনিংক ফোকাস কৰিম। গতিকে ইয়াত কেনেকৈ এই মানে ইম্পৰ্টেন্ট কন্টেন্ট আছে কি বস্তু চাব লাগিব আৰু কেনেকৈ চাব লাগিব সবিশেষ কথা পাতিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে সিসেটৰ যেটো মেইন সিলেবাসৰ কমপ্লিট সিসেটখনৰ এই মেইন সিলেবাসটো এবাৰ আপোনালোকক দেখাই দিছো। ওকে এই গোটেই সিলেবাসটো আপোনালোকে সিসেটৰ কাৰণে জেনেৰেলি পঢ়িব লাগে। যদি এখন কোৱালিফাইং পেপাৰ হয় তথাপিও যিমানখিনি পাৰে আপুনি ইমানখিনি পঢ়িব লাগিব। ইয়াতে বিশেষকৈ মই আপোনাক হেল্প কৰিব পাৰিম বা মই আপোনাক ক্লাছ দিব পাৰিম। তো ইয়াতে আমি ক্লাছ দিব পাৰিম লজিক্যাল ৰিজনিং পাৰ্টটো মই চাম। ওকে আৰু অকমান মেন্টাল এবিলিটি পাৰ্টটো মই চাম, বেসিক নিউমেৰিসি মই চাম, ডাটা ইন্টাৰপ্ৰিটেশন মই চাম। এই বস্তুখিনি মই আপোনালোকক হেল্প কৰিব কাৰণে চেষ্টা কৰিম আৰু বেসিক নিউমেৰিসিৰ বহুতখিনি কন্টেন্ট দিব পাৰি আৰু ডাটা ইন্টাৰপ্ৰিটেশনৰ বহুতখিনি কন্টেন্ট আছে এভেইলেবল যিখিনি আপোনালোকক লাগে বা বহুতটা তেনেকুৱা কন্টেন্ট আছেও। তো এই গোটেইখিনি এবাৰ দিব কাৰণে চেষ্টা কৰিম। তাৰ আগতে এই ম্যাথছ এণ্ড ৰিজনিংৰ যিখিনি পাৰ্ট আছে ওকে এই পাৰ্টটো আমাৰ ৰিজনিং হিচাপে যাব। ওকে আৰু এখিনি অকল মেন্টাল এবিলিটি অলপমান ৰিজনিংও যাব। ওকে আৰু ইয়াতে বেসিক নিউমেৰিসি অকল ম্যাথছৰ থাকিব, ডিআইৰ বিষয়ে আপোনালোকে জানে। তো এবাৰ প্ৰপাৰ সিলেবাস এটা চাই ল'ব বিচাৰিছো। এটা সিলেবাস আপোনালোকক মই দেখাই দিছো। ইয়াতে আপুনি এখন চাৰ্ট দেখিছে। ইয়াতে মই বেসিক নিউমেৰিসি টপিকো সোমাইছো, জেনাৰেল মেন্টাল এবিলিটি কিছুমান টপিক সোমাইছো আৰু ডাটা ইন্টাৰপ্ৰিটেশনৰ টপিক সোমাইছো। ওকে মই ৰিজনিং খিনি বাৰে এড কৰা নাই আৰু ইয়াৰ মাজতে এড কৰা আছে গোটেইখিনি এবাৰ চাই ল'ব। তো ইয়াতে আমি বিশেষভাৱে ক'বলৈ গ'লে বেসিক নিউমেৰিসি যে টপিক আছে এই টপিকখিনি আমি যিমানখিনি পৰিমাণ কভাৰ কৰিব চেষ্টা কৰিম। নাম্বাৰ সিৰিজ লাগিব, নাম্বাৰ সিস্টেম লাগিব, ফান্ডামেন্টাল এৰিথমেটিক্যাল অপাৰেশন আমাক চাব লাগিব, simplification approximation আমি চাব পাৰিম, পার্সেন্টেজ, ডেসিমেল ফ্র্যাকশন, রেশিও এন্ড প্রপোর্শন এন্ড এলসিএম এইচএফ এইবোৰ একদম মেজৰ টপিক হয়। এইবোৰ কোৱেশ্চন যথেষ্ট দেখা পাইছো। ৰেশনাল নাম্বাৰ থাকিব, স্কোয়াৰ ৰুট থাকিব, কিউব ৰুট, এভাৰেজ, চাৰ্টস এন্ড ইন্ডাইসেস থাকিব। সেট থিওৰি অকমান বেসিক লাগিব, গোটেই সেট থিওৰিটো নালাগে। ডিভিজিবিলিটি যেটো ৰুল হেতু নাম্বাৰ সিস্টেমৰ ভিতৰতে আমি আকবাৰ পঢ়িব পাৰিম। ৰিমাইন্ডাৰ থিওৰাম যেটো আমি পলিনোমিয়েলত পঢ়িছিলো ৰিমাইন্ডাৰ থিওৰাম সেই ৰিমাইন্ডাৰ থিওৰামটো আমি এবাৰ ডিসকাশন কৰিব লাগিব। ইউনিটাৰী মেথডৰ বিষয়ে আপোনালোকে সৰুতে পঢ়িছিলে, আকৌ এবাৰ আমি ইউনিটাৰী মেথডৰ বিষয়ে জানিব লাগিব। ৰেশিও টু পার্সেন্টেজ গতি ৰেশিও পার্সেন্টেজ আমি এনেও পঢ়িম। সিম্পল ইন্টারেস্ট এন্ড কম্পাউন্ড ইন্টারেস্ট এন্ড প্রফিট এন্ড লস যেটো মানি যেটো পার্ট থাকিব সেই মানি পার্টৰ ভিতৰত আমি সিম্পল ইন্টারেস্ট পঢ়িম, কম্পাউন্ড ইন্টারেস্ট পঢ়িম, প্রফিট এন্ড লস পঢ়িম। টাইম ডিস্টেন্স আমি পঢ়িব লাগিব, টাইম এন্ড ওয়ার্ক আমি পঢ়িব লাগিব। পার্টনারশিপৰ ওপৰত আমি আলোচনা কৰিম, পার্টনারশিপৰ টপিকটো আমাৰ মতে ইনক্লুড আছে। ওয়ার্কৰ ওপৰত আমি আলোচনা কৰিম। আপস্ট্রিম এন্ড ডাউনস্ট্রিম এটো বটম স্ট্রিমৰ ভিতৰত পৰিব আৰু বটম স্ট্রিম আমাৰ এটা ভাল টপিক হয়। ওকে পাইপৰ ওপৰত কোৱেশ্চন কৰিম আমি। এলজেব্ৰা আমি চাব লাগিব, এলজেব্ৰাৰ ওপৰত আমি কোৱেশ্চন চাম। মিক্সাৰৰ ওপৰত কোৱেশ্চন চাম। মেনচুৰেশনৰ দুটা পাৰ্ট থাকিব, এটা 2 ডাইমেনশনাল আৰু এটা 3 ডাইমেনশনাল। জিওমেট্ৰি আমি সলভ কৰিব চেষ্টা কৰিম। স্ট্যাটিস্টিক্সৰ ভিতৰত মিন, মিডিয়ান, মোডৰ আদি কৰি আৰু বিভিন্ন ধৰণৰ স্ট্যাটিস্টিক্সৰ কিছুমান কোৱেশ্চন আছে, এই কোৱেশ্চনখিনি আমি সলভ কৰিব লাগিব। probability চাব লাগিব। পারমুটেশন এন্ড কম্বিনেশন এটা এডভান্স ম্যাথছৰ এটা টপিক হয়। পারমুটেশন কম্বিনেশন এন্ড সেট থিওৰি এই দুটা টপিক এডভান্স ম্যাথছৰ ওপৰত বেস কৰা থাকে। তো সেট থিওৰি আৰু পারমুটেশন কম্বিনেশন আপোনালোকে চাব লাগিব আৰু দুটা এডভান্স ম্যাথছৰ ওপৰত বেস কৰে। ডিআই যেটো পার্ট আছে যত আমি ডিআই পঢ়িম, সেই ডিআইত আমি বহুত কেইটা পার্ট আছে, তাৰ ভিতৰত আমি একেবাৰে ইম্পৰ্টেন্ট হিচাপে যে চাব যাওঁ
পাই চাৰ্ট চাব লাগিব পাই চাৰ্টৰ বিষয়ে আপোনালোকে জানে যিটো সাৰ্কুলাৰ হিচাপত আমি সলভ কৰো লাইন চাৰ্ট এটা থাকিব বাৰ গ্ৰাফৰ বিষয়ে আপুনি জানে যিটো বিল্ডিং আমি ড্ৰয়িং কৰো টেবুলাৰ চাৰ্ট আছে মিক্স গ্ৰাফ কিছুমান থাকিব সেই মিক্স গ্ৰাফৰ বিষয়ে আমি আলোচনা কৰিম আৰু কিছুমান বেলেগ বেলেগ কোৱেশ্চন আমি ইয়াতে কৰিম যেখিনি আমি ডাটা ইন্টাৰপ্ৰিটেশ্যন যেটো ডায়াগ্ৰাম এটা থাকিব সেই ডায়াগ্ৰামটো ৰিলেটেড যেখিনি কোৱেশ্চন আহে সেই কোৱেশ্চনৰ ৰেশিও এভাৰেজ পাৰ্সেন্টেজ এই এৰিথমেটিক সেকশনৰ পৰা তাত কোৱেশ্চনখিনি এড কৰে যেটো ডায়াগ্ৰামটো পাইছা থাকিব পাইছাটোৰ লগত যেখিনি কোৱেশ্চন থাকিব এই কোৱেশ্চনখিনিৰ মাজত ৰেশিও থাকিব পাৰে এই কোৱেশ্চনখিনিৰ মাজত পাৰ্সেন্টেজ থাকিব পাৰে এই কোৱেশ্চনখিনিৰ মাজত এভাৰেজো থাকিব পাৰে এই যেটো প্ৰপাৰ সিলেবাস এই সিলেবাসটো আমি ধুনিয়াকে টপিক ওয়াইজ যদি ইউটিউবত এইটো চেনেলতে যদি আমি কৰা আৰম্ভ কৰো নিশ্চয় আপোনালোকৰ যথেষ্ট হেল্প হ'ব আৰু যিসকলে নতুনকৈ এপিএসসি পৰীক্ষাত বহিব তেওঁলোকৰ বাবে যথেষ্ট হেল্প হ'ব গতিকে গুটেইখিনি টপিক আমি যিমানখিনি ইম্পৰ্টেন্ট হয় আৰু ইয়াতে আমি যেতিয়া ক্লাছবোৰ কৰিম এই ক্লাছবোৰত আমি ইউপিএসসি আৰু এপিএসসি প্ৰিভিয়াস ইয়াৰ যিখিনি কোৱেশ্চন পেপাৰ আছে এই গুটেই কোৱেশ্চন পেপাৰখিনি আমি ইয়াতে সলভ কৰিব চেষ্টা কৰিম ইউপিএসসিৰ প্ৰায় আমি 20 বছৰলৈকে কোৱেশ্চন পেপাৰ পাম গতিকে প্ৰবলেম নাই এপিএসসিৰ আমি প্ৰিভিয়াস কোৱেশ্চন পেপাৰ যিমানখিনি আমি কভাৰ কৰিব পাৰিম ইমানখিনি কভাৰ কৰিম গুটেইখিনি ইয়াত কৰিব কাৰণে চেষ্টা কৰিম ইয়াৰ লগতে আমি চাব বিচাৰিছো যদি ইউপিএসসি পেপাৰখনৰ কথাও যদি আমি পাতো সিসেটৰ পেপাৰখনৰ কথা এই যোনটো ওয়েট আছে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কস আহিছে সেই লিষ্টটো এবাৰ আমি আলোচনা কৰিব বিচাৰিছো ইয়াতে আপুনি দেখিছে অকমান সৰুকে দেখিব পাৰে মই অলপ আতৰি দিছো স্ক্ৰিনশ্বট এটা লৈ ল'ব পাৰে আপুনি ইয়াতে মই চেপ্টাৰ কেটাৰ নাম আপোনালোকক দি দিছো যিকেটা মেইন চেপ্টাৰ হয় আৰু সেই চেপ্টাৰ কেটাৰ পৰা ইউপিএসসি প্ৰিলিমছত মই এপিএসসি কথা কোৱা নাই এপিএসসি লিষ্ট এখন মই দেখাম ইউপিএসসি প্ৰিলিমছত 2014 চনৰ পৰা 2023 চনলৈকে 24 মেট কোৱা নাই 2014 চনৰ পৰা 2023 চনলৈকে যিখিনি আমাৰ এক্সাম হৈছিল ইউপিএসসি প্ৰিলিমছত তাত এই চেপ্টাৰ কেটাৰ পৰা কিমানটা কোৱেশ্চন আহিছিল সেই বস্তুখিনি চাবলৈ Suppose मैं आता जो चैप्टर लाऊं suppose परसेंटेज का चैप्टर लैसु ये परसेंटेज चैप्टर 2023 ত এটা কোৱেশ্চন আহিছিল 22 ত 4টা কোৱেশ্চন আহিছিল 2021 ত 7টা কোৱেশ্চন আহিছিল 2020 ত 2টা কোৱেশ্চন 19 ত 9টা কোৱেশ্চন 18 ত 2টা কোৱেশ্চন 17 ত 3টা কোৱেশ্চন 16 ত 3টা কোৱেশ্চন 2015 ত 6টা কোৱেশ্চন 2014 ত 6টা কোৱেশ্চন গতে আপুনি এই সংখ্যাটো চাই অলপ অনুমান কৰিব পাৰিছে যে এই যোনটো পাৰ্সেন্টেজ চেপ্টাৰটো কিমান ইম্পৰ্টেন্ট হয় তো এনেকৈ বাকি টপিক খিনিও মই ধুনিয়াকে এবাৰ দেখাইছো ইয়াতে আৰু সবতকে বেছি যে চাবলৈ নাম্বাৰ সিস্টেমৰ কোৱেশ্চন খুব বেছি আহে নাম্বাৰ সিস্টেমৰ কোৱেশ্চন আমি চাম তো নাম্বাৰ সিস্টেমৰ কোৱেশ্চন ইয়াত যথেষ্ট দেখিছে নাম্বাৰ সিস্টেমৰ কোৱেশ্চন আমি অলপ বেছিকে চাব লাগিব আৰু নাম্বাৰ সিস্টেমৰ ভিতৰত আমি ডিভিজিবিলিটি আছে ডিজিট আছে এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আছে তো এই লিষ্টখন এবাৰ স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে আৰু এই লিষ্টখনত আমি ধুনিয়াকৈ এটা আইডিয়া পাইছো যে কোনটো চেপ্টাৰক বেছিকে চাব লাগিব কোনটো চেপ্টাৰৰ পাছিং মাৰ্কটো আনিব পাৰি তো এই লিষ্টখন আপোনাক যথেষ্ট হেল্প কৰিব তো এনেকুৱা এখন লিষ্ট যদি আমি এপিএসসিৰ কাৰণে যদি এনালাইজ কৰো যদি তোমালোকক লাগে মোক জনাবা এপিএসসি প্ৰিলিমছত যোৱা কেইটামান বছৰৰ ভিতৰত কোনটো চেপ্টাৰৰ কিমানটা কোৱেশ্চন আহিছে হেতু যদি প্ৰপাৰ যদি তোমালোকক লাগে তোমালোকে কমেন্ট কৰি জনাব পাৰা মই হেল্প কৰিব চেষ্টা কৰিম তো এতিয়া আমি এই যোনটো সিৰিজ বনাই আছো এটো সিৰিজত আমি সিসেটৰ এটা সিৰিজটোত আমি কি পঢ়িম এই যোনটো সিসেটৰ সিৰিজ থাকিব এই সিসেটৰ সিৰিজটোত আমি কি পঢ়িম ইয়াতে বিশেষকৈ আমি চেপ্টাৰ ওয়াইজ কনসেপ্টটো আমি পঢ়িবৰ কাৰণে চেষ্টা কৰিম চেপ্টাৰৰ যোনটো কনসেপ্ট থাকিব সেই চেপ্টাৰৰ কনসেপ্টটো আমি পঢ়িবৰ কাৰণে চেষ্টা কৰিম আৰু এই কনসেপ্টটো চেপ্টাৰটো ৰিলেটেড যেখিনি ৰুল লাগিব বা যেখিনি ফৰ্মুলা আমি ইউজ কৰিম এই ৰুল এণ্ড ফৰ্মুলাখিনি আমি ইয়াতে ইউজ কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰপিছত সেই চেপ্টাৰটোৰ যেখিনি আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ থাকিব বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহিছে এটো লাগিলে ইউপিএসসি হোক বা এপিএসসি হোক তাৰ ওপৰত যেখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আহিছে সেইখিনি ওপৰত আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম ওকে আৰু তাৰ পিছত আপোনালোকক প্ৰেক্টিস কৰিবৰ কাৰণে এটা পিডিএফ মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম ওকে আৰু প্ৰেক্টিস সেট এটা আপোনালোকক দিম আৰু সেই প্ৰেক্টিস সেটটো আপোনালোকে নিজে প্ৰেক্টিস কৰিব তাৰ কাৰণে আপোনালোকে টেলিগ্ৰামত গৈ সিসেট উইথ অভিজিত স্যাৰ যোনটো টেলিগ্ৰাম গ্ৰুপ আছে তাত আপোনালোকে জয়েন হ'ব পাৰে সিসেট উইথ অভিজিত স্যাৰ আৰু এই যোনটো টেলিগ্ৰাম গ্ৰুপ আছে এই টেলিগ্ৰাম গ্ৰুপটোত গৈ পেলাই আপোনালোকে জয়েন হ'লে তাত আমাৰ প্ৰেক্টিস সেটটো আমি আপোনালোকক দিম এটা চেপ্টাৰ শেষ হোৱাৰ লগে লগে তাত আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব হল আৰু এই সিৰিজটো আমি অতি সোনকালে আৰম্ভ কৰিম এটো জাস্ট ডিটেইলছটো মই আপোনাক কৈ লৈছো আৰম্ভ কৰাৰ আগতে ক্লাস নম্বৰ 2 ৰ পৰা আমি এটা টপিক ডিসকাস কৰিম আৰু নিশ্চয় আপোনালোকৰ যথেষ্ট হেল্প হ'ব আৰু কন্টিনিউ কৰিব লাগে নে নালাগে এবাৰ জনাবা যদি লাগে মই অতি সোনকালে কন্টিনিউ কৰিম থ্যাংক ইউ আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন থ্যাংক ইউ সো মাচ